Good morning, dear students. Daily educational class tomorrow সকলোকে স্বাগতম. Dear students, last class আমি বৃত্ত chapter টো পৰ অধ্যয়ন কৰিছিলো. তাত আমি কিছুমান কাৰ্যকলাপ কৰিলো আৰু কিছুমান questions solve কৰিছিলো. হয়নে? So আজি ক্লাছত আমি আৰু কিছুমান questions সমাধান কৰিম. Okay? So first এই question টো চোৱা ইয়াত কি কৈছে? O কেন্দ্ৰীয় এটা বৃত্ত আছে যাৰ কেন্দ্ৰটো O হয়. সাকি লম আমি এটা বৃত্ত ইয়াতে কৈছে xy আৰু x dash y dash ইয়াৰ দুডাল স্পৰ্শক হয় ওকে আৰু স্পৰ্শক দুডাল কি হয় কেনেকুৱা স্পৰ্শক সমান্তৰাল স্পৰ্শক সো সমান্তৰাল হিচাপে আমি আঁকি দিলো বিপৰীত সাইডে এতিয়া আন এডাল স্পৰ্শক আছে যাৰ নাম AB আৰু ই বৃত্তটো C বিন্দুত স্পৰ্শ কৰিছে লগতে xy আৰু x dash y dash কো স্পৰ্শ কৰিছে কিন্তু ওকে কোনটো বিন্দুত A বিন্দুত আৰু B বিন্দুত সো এনেকৈ আমি আঁকি দিলো C বিন্দুত টাচ কৰিছে বৃত্তটো A বিন্দুত xy আৰু B বিন্দুত x dash y dash ওকে এতিয়া আমি প্ৰমাণ কৰিম A O B is equals to 90 degree ওকে সো A O B লাগিলে আমি A O আৰু O B সংযোগ কৰিব লাগিব সো কৰি দিয়া আমি দেখাব লাগে AOB is equals to 90 degree কেনেকৈ দেখাম এটা 90 degree 90 degree কেনেকৈ দেখাম আমি তো ইয়াতে বাহুবোৰৰ দৈৰ্ঘ্যবোৰ নাজানো হয়নে এতিয়া যদি আমি এই দুটা কোণক যোগফলটো এংগল OAB বা C প্লাস এংগল BB C নহয় OBA is equals to 90 degree দেখাব পাৰো দুটাৰ এই দুটাৰ যোগফল তেতিয়া আমি ইয়াক 90 degree বুলি ক'ব পাৰিম অকলে হয়নে কিয় ক'ব পাৰিম কাৰণ এই তিনিটাৰ যোগফল 180 হয় এতিয়া এই দুটা যদি অলৰেডি 90 হৈ গল 180 minus 90 90 থাকিলে এই 90 টো কাৰ হ'ব তৃতীয়টো কোণৰ কাৰেক্ট সো এই দুটাৰ যোগফল আমি দেখাব লাগে 90 কেনেকৈ দেখাম এতিয়া এই দুটাৰ যোগফল 90 কেনেকৈ দেখাম বাৰু ইমান টান লাগিছে হয়নে কিন্তু আমি চোৱাচোন যেতিয়া কৰি যাম গম পাম একদম সহজ হয় ওকে সো আমি জানো যে OA কি কৰিছে OA XAC সমদ্বিখণ্ডিত কৰিছে ওকে সো আমি এই দুটা কোণ সমান ক'ব পাৰিম বা ক'ব পাৰিম যে এইটো কোণ গোটেইটো কোণৰ আধা হয় সো OAC বা বিও লিখিব পাৰা তুমি C লিখিছে ইয়াতে is equals to 1/2 XAC ওকে নেক্সট এইটো এক নম্বৰ দিলা এফালে যদি সোৱা OBA X dash BC বা CB X dash সমদ্বিখণ্ডক কৰি আছে সো এইটো ক'ব পাৰিম ইয়াৰ গোটেইটোৰ আধাৰ সমান 2 নম্বৰ দিলো সো X Y আৰু X dash Y dash সমান্তৰাল হয় AB যিহেতু ছেদক হয় আমি কি ক'ব পাৰিম অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী ওকে সো XAC আৰু CBX is equals to 180 degree XAC মানে কি হয় XAC লগত আমি হাফ লগাই দিছো কাৰণ আমি হাফ XAC আৰু হাফ CBX ৰ মান জানো এফালে হাফ লগালে হ'বনে এফালে হাফ লগাব লাগিব নাই হাফ 180 এফালে লগাব লাগিব হাফ 180 কৰিলে কিমান পাম 90 ডিগ্ৰী পামনে 90 ডিগ্ৰী সো এফালে হৈ যাব 90 ডিগ্ৰী এতিয়া হাফ XAC মানে কিমান হয় OAC আৰু ফালে OBC is equals to 90 এতিয়া OAC ক আমি OAB লিখিব পাৰোনে OAC ক OAB লিখিব পাৰো OBC ক OBY লিখিব পাৰো is equals to 90 degree সো যোনটো প্ৰমাণ কৰিব লাগিছিল এটোৱে কৰিলো দেখোন is equals to 90 এই দুটা যদি 90 হয় তৃতীয়টো কোণ 90 নিজেই হ'ব হয়নে সো এই ডাঙৰ
ত্ৰিভুজটো যদি চাও O AB ত্ৰিভুজত যদি আমি চাও OAB plus OBA plus BOA is equals to 180 ইয়াৰে এই দুটা AOB আমাক লাগে AOB এটো কি হয় অন্তঃকোণবোৰৰ সমষ্টি 180 ডিগ্ৰী হৈছে তাৰ কাৰণে হৈছে সো আমাক লাগে এটো AOB এর মান লাগে এই দুটাৰ মান আমি জানি থৈছো 90 হৈছে বহাই দিয়া AOB plus 90 degree is equals to 180 so AOB is equals to 180 minus 90 is equals to 90 degree okay হলনে প্রমাণিত AOB is equals to 90 degree পালো correct so প্রমাণ হৈ গল তেন্তে আমি নেক্সট কোৱেশ্চনলে আগবাঢ়ো তেন্তে ওকে ইয়াতে কৈছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰিলে কৰি বৃত্তটোৰ পৰিসীমাত অঙ্কন কৰা সমান্তৰিকটো এটা ৰম্বস হ'ব এটা ৰম্বস কি হয় জানানে চাৰিটা বাহু থকা এটা ফিগাৰ হয় আৰু তাৰ স্পেশালিটি কি হয় মানে এটা ৰম্বস হয় বুলি আমি কেনেকৈ কম চাৰিটা বাহুত এটা স্কয়াৰ বা এটা বৰ্গৰ থাকে এটা ৰেক্টেংগল বা এটা আয়তৰো থাকে কিন্তু আয়তটো আমি ৰম্বস বুলি নকওঁ বা ৰম্বসক আমি আয়ত বুলি নকওঁ কিয় ৰম্বস কাক কম যেতিয়া তাৰ সন্নিহিত বাহুবোৰ সমান হ'ব ওকে সো এটা বৃত্ত আঁকিলো তাৰ পৰিসীমাত আমি স্পৰ্শ কৰাকৈ এনেকৈ ৰম্বস এটা মানে সমান্তৰিক এটা আঁকিলো ইয়াক ৰম্বস বুলি প্ৰমাণ কৰিব লাগে সো কেনেকৈ কৰিম বাৰু ৰম্বস বুলি কেনেকৈ প্ৰমাণ কৰিম ৰম্বস প্ৰমাণ কৰিব কাৰণে আমি কি দেখাব লাগিব ধৰা হল বৃত্তটোক স্পৰ্শ কৰি আঁকা সমান্তৰিকটো ABCD হয় সো প্ৰমাণ কৰিব লাগে ABCD এটা ৰম্বস ৰম্বস কি হয় এটা সমান্তৰিক যাৰ সন্নিহিত বাহুবোৰ সমান হয় ওকে সন্নিহিত বাহুবোৰ সমান মানে কি বাৰু AB is equals to BC BC is equals to CD CD is equals to AD okay so AB is equals to BC হবনে AB আৰু BC হবনে সমান কেনেকৈ প্ৰমাণ কৰিম আমি AB আৰু BC সমান হয়নে নহয় ইয়াতে কৈছে যে AB আৰু CD AB আৰু CD আৰু ইফালে AD আৰু BC যোগফল দুটা সমান বুলি প্ৰমাণিত হৈ আছে বুলি কৈছে so AB is equals to CD কব পাৰিম আমি ইফালে AD আৰু BC সমান বুলি কব পাৰিম so সমান্তৰিকটোৰ বিপৰীত বাহু আমি জানো সমান হয় সমান্তৰিক এটাৰ বিপৰীত বাহু সমান হয় বুলি আমি জানো AB আৰু CD সমান AD আৰু BC সমান্তৰিকৰ বিপৰীত বাহু হৈছে সমান হয় so AB plus CD আকৌ কি কম AB plus CD AB plus AB কৰি দিম কাৰণ CD আৰু AB সমান হয় ইফালে BC plus BC কৰি দিম so 2AB 2BC 2 আৰু 2 দুফালে উঠি যাব কটাকটি AB is equals to AC ঠিক তেনেকৈ বাকিখিনিও নোৱাৰিম নে প্ৰমাণ কৰিব AB is equals to BC কৰা নিচিনাকৈ BC is equals to CD কৰিব পাৰিম CD is equals to AD কৰিব পাৰিম AD is equals to AB কৰিব পাৰিম ওকে তেনেকৈ আমি প্ৰমাণ কৰিব পাৰিলো যে AB BC CD আৰু DA সমান হয় ঠিক আছে বুজি পালা সো যেতিয়া এই গোটেইবোৰ বাহু AB লগত BC সমান হ'ল AB লগত BC সমান হ'ল BC লগত CD সমান হ'ল CD লগত AD সমান হ'ল আমি ক'ব পাৰিলো যে এটা ৰম্বস হয় কাৰণ সন্নিহিত বাহুবোৰ সমান দেখাব পাৰিলো ঠিক আছে ABCD এটা ৰম্বস সো এখিতে এটা কোৱেশ্চন সুধিছো তোমালোকক ইয়াত কৈছে বৃত্ত এটাৰ ৰেখা এডাল কেন্দ্ৰৰ মাজেৰে গলে তাক কি বুলি কোৱা হয় ওকে একদম সহজ প্ৰশ্ন 60 সেকেন্ডৰ সময় দিছো তথাপিতো সবে জনাবা কিন্তু কোনেও যাতে থাকি নাযায় ওকে ৰেডি
Start. কি হ'ব answer? Option D. বিয়াহ বুলি কোৱা হয় হয়নে? Okay, so it's একদম easy question আছিলে. So next এই question to solve কৰো তেন্তে ইয়াত কৈছে 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ ABC এটা ত্ৰিভুজ আঁকা 4 cm ব্যাসাৰ্ধৰ স্পৰ্শ কৰাকৈ ABC এটা ত্ৰিভুজ আঁকিলো আমি ওকে এতিয়া কৈছে যাতে স্পৰ্শ বিন্দু D দ্বাৰা বিভক্ত BC ৰ খণ্ড BD আৰু DC দৈৰ্ঘ্য যথাক্ৰমে 8 cm আৰু 6 cm হয় এটো কৈ দিছে তোমাক BD ৰ দৈৰ্ঘ্য 8 DC ৰ দৈৰ্ঘ্য 6 এটো একদম সমান নিচিনাই দেখা পাইছে কিন্তু তেনেকৈ আঁকিব লাগিব তাৰ মানে ওকে এটো সমানেই হৈছে ইফালেও যেন সমান ইফালেও সমান তেনেকুৱা লাগিছে কিন্তু আঁকিবা আৰু কোৱেশ্চনত যদি দিয়ে তেনেকৈ এতিয়া AB আৰু AC বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা AB আৰু AC এই দুটা বাহু দেখুৱাব দিছে সো কেনেকৈ দেখুৱাম নো আমি কেনেকৈ গম পাম এই দুটা বাহু ইয়াতে কৈছে যে ধৰা হল 4 cm ব্যাসাৰ্ধৰ বৃত্তটোক স্পৰ্শ কৰাকৈ অঙ্কন কৰা ত্ৰিভুজটো ট্ৰায়াঙ্গল বা ত্ৰিভুজ ABC বৃত্তটোৰ কেন্দ্ৰ O এতিয়া E আৰু F হৈছে ইফালে দুটা স্পৰ্শক আঁকিছো নহয় আমি AC আৰু AB ত্ৰিভুজৰ বাকি দুটা বাহু এই বৃত্তটোৰ স্পৰ্শক হিচাপে কাম কৰিছে সো স্পৰ্শ বিন্দু হৈছে E আৰু F ওকে E আৰু F এটা কি কৰিব এতিয়া এফালে 8 cm U সমান হ'ব কিয় সমান হল কোৱাচোন কব পাৰিবানে এফালে 8 cm হোৱাৰ লগে লগে এফালে 8 cm কি হ'ল কিয় হ'ল 8 cm কাৰ দৈৰ্ঘ্য BD ৰ দৈৰ্ঘ্য সো ইফালে কাৰ হ'ব BF ৰ বা FB ৰ কিয় হৈছে কাৰণ B হৈছে এটা বহিবিন্দুৰ পৰা BF আৰু BD হৈছে দুডাল স্পৰ্শক বৃত্তটোৰ ওপৰত আৰু এনেকৈ এটা বৃত্তৰ আমি যদি বাহিৰৰ পৰা এটা বিন্দুৰ পৰা দুটা স্পৰ্শক আমি আকো স্পৰ্শ বিন্দুৰ লৈকে তাৰ দৈৰ্ঘ্য সমান হয় ওকে ইয়াকে তুমি এফালে কিমান বঢ়াব পাৰা এফালে গোটেইটো আমি নাচাও স্পৰ্শ বিন্দুলৈকে চাও স্পৰ্শ বিন্দুলৈকে তাৰ দৈৰ্ঘ্য সমান হয় ওকে সো তাৰ কাৰণে দুটা সমান হ'ল ঠিক তেনেকৈ এফালেও ক'ব পাৰিম নহয় C এটা বহি বিন্দু হয় CD আৰু CE সমান হ'ব CD আৰু CE সমান ওকে সো এফালেটো পাই গলো এতিয়া এই দুটা আমি যদি পাই যাও তেতিয়াই গম পাই যাও মানে এফালে 8 এখিনিটো পাই গলো এখিনি যদি গম পাই যাও সলভ হৈ যাব এফালে 6 গম পাই গলো এফালে যদি গম পাই যাও হৈ গল কিন্তু এখিনি আমি গম পাম কেনেকৈ x আৰু x বুলি ধৰি লৈছো ওকে AE আৰু AF সমান হয় আৰু x হয় বুলি ধৰি লৈছো সমানটো হ'বই কাৰণ A হয় এটা বহি বিন্দু A ৰ পৰা দুটা স্পৰ্শক আঁকিছা AE আৰু AF দুটা সমান হ'ব সো এতিয়া ফালে 8 cm আৰু AB ৰ দৈৰ্ঘ্য হ'ব আমি জানো
x plus 8 ইফালে ac দৈৰ্ঘ্য হ'ব x plus 6 ইফালে 6 plus 8 মানে 14 এতিয়া হিৰণৰ সূত্ৰ অনুসৰি আমি ত্ৰিভুজৰ কালি উলাব পাৰিম কাৰেক্ট হিৰণৰ সূত্ৰ কি হয় মনত আছে নে root over s into s minus a s minus b into s minus c s কি হয় অৰ্ধ পৰিসীমা কি হয় তিনিটা বাহুৰ যোগফল divided by 2 okay so a b ধৰিছো a b c হৈছে b আৰু c a হৈছে c s মানে আমি জানো ab plus bc plus ca divided by 2 s is equals to x plus 8 14 x plus 6 divided by 2 is equals to twice x plus 28 divided by 2 so 2 into x plus 14 to common লৈ লৈছে divided by 2 2 আৰু 2 কটাকটি যাব x plus 14 হ'ল s minus a কিমান হ'ব উলাই লম আমি গুটি কিটা দেই s মানে x plus 14 a মানে ab ৰ দৈৰ্ঘ্যটো x plus 8 6 ইফালে x s minus b x plus 14 minus 14 x s minus c উলাই লম x plus 14 minus c মানে ac x plus 6 is equals to 8 so এখিনি পালো এটা বহাই দিলো আমি বহাই দিয়াত পালো 48 ব্র্যাকেটত x square plus 14x এটা ইয়াৰ পৰা আমি কি পালো ইয়াৰ পৰা তো বাহু দৈৰ্ঘ্য পোৱা নাই আমি হয়নে আমাক লাগে af আৰু a ৰ দৈৰ্ঘ্য x ৰ মান কিমান হয় আমাক লাগে সো এতিয়া কি কৰিলে দেখিলা oa সংযোগ কৰিলে oc আৰু ob তিনিটা সংযোগ কৰি দিছে সো ত্ৰিভুজ abc ৰ যদি তুমি কালি উলোৱা কিমান হ'ব abc ৰ কালি কিমান হ'ব obc ৰ কালি aoc ৰ কালি বা oc ৰ কালি আৰু ইফালে oab ৰ কালি সমান হয়নে ইফালে oe আৰু of সমান হ'ব নাই কাৰণ বৃত্তটোৰ ব্যাসাৰ্ধ হয় od oe of তিনিটা সমান ইফালে জানো হাফ bc ভূমি আৰু od plus half ac ভূমি বা ca ভূমি আৰু oe আৰু ইফালে half ab ভূমি আৰু of correct বুজি পালা এখিনি কি লিখিছো এই তিনিটাৰ কালি লিখিছো এটোৰ কালি হ'ব half ভূমি পূৰণ উচ্চতা ইফালে half ভূমি পূৰণ উচ্চতা ইফালে half ভূমি পূৰণ উচ্চতা লিখি ললো এটা কি কৰিব হাফ কমন লব বুক হয় নহয় হাফ টু হাফে ৰাখিছে bc ৰ যোগ লিখি লৈছো আমি 14 od ৰ যোগ লিখি লৈছো 4 ইফালে হাফ c ৰ যোগ আমি কি জানো x plus 6 so x plus 6 লিখা o ৰ যোগ 4 হ'ব ব্যাসাৰ্ধ একে থাকে এটা বৃত্তৰ into half ab ৰ যোগ x plus 8 into of 4 ইয়াক যদি সলভ কৰা এনেকৈ কটাকটি যাব সোৱা is equals to 2 তিনিটা কমন আহিছে 2 ইফালে 14 ইফালে x plus 6 ইফালে x plus 8 so এটো হৈছে ত্ৰিভুজ abc ৰ কালি এটো হৈছে ত্ৰিভুজ abc ৰ কালি এটো উলাইছিলো হিৰণৰ সূত্ৰ দি এটো উলাইছো আমি ভাগ ভাগ কৰি হয়নে এটো ত্ৰিভুজৰ আৰু এটো ত্ৰিভুজৰ তিনিটাৰ কালি উলাইছো আৰু যোগ কৰি দিছো ওকে সো এতিয়া এই ইকুৱেশনটো সলভ কৰিলে আমি পাই যাম এই ইকুৱেশনটো সলভ কৰি দিয়া 4 into 14 plus x so আমি যদি এফালে স্কয়াৰ ৰুট উঠাব হয় স্কয়াৰ ৰুট উঠিব লাগিব এফালে আমি হোল স্কয়াৰ কৰি দিব লাগিব হোল স্কয়াৰ কৰি দে 4 স্কয়াৰ 16 পাম 14 plus x হোল স্কয়াৰ ভাঙি দিয়া 16 ৰ লগত 3 গুণ যাব ইয়াক ভাঙি দিয়া 14 plus x হোল স্কয়াৰ 196 plus 28x plus x square পাইছো ইফালেও ভাঙা ও এতিয়া ধুনিয়াকৈ আমি মিডল টার্ম কৰি পাই যাম হয়নে ইয়াকটো কৰিব পাৰা সলভ পাৰা নাই x square plus 7x minus 98 এনেকৈ কেনেকৈ পালে কেনে পালে
98 আৰু ইয়াতে একো নাই মানে এক আছে ইয়াৰ পূৰণফল ইজ ইকুৱেলছ টু 98 হয় 98 ৰ আগত আছে মাইনাস 98 তাৰ মানে আমি এনেকুৱা দুটা ফ্যাক্টৰস লব লাগিব 98 ৰ যাতে তাৰ বিয়োগফল কিমান হয় 7 হয় সো 14 minus 7 14 into 7 কৰিলে আমি 98 পাও 14 minus 7 কৰিলে আমি 7 পাও সো তেনেকে ভাঙি দিলে ইয়াক ভাঙি দিয়াত x minus 7 আৰু x plus 14 পালো okay is equals to 0 so is equals to কিমান হ'ব x is equals to 7 x is equals to minus 14 okay ইফালে যদি 0 থাকে ইফালে minus 7 থাকিলে plus 7 হ'ব x is equals to plus 7 হ'ব আৰু x দুটা আছে minus plus 14 আছে minus 14 হ'ব okay এতিয়া আমি x ৰ যোগ minus 14 টো হ'ব নোৱাৰে এটা বাহুৰ দৈৰ্ঘ্য মাইনাসত হ'ব পাৰে নেকি দৈৰ্ঘ্য কেতিয়াও মাইনাসত হ'ব নোৱাৰে হয়নে সো plus 7 টো আমি লম সো plus 7 দুইটাতে কৰি দিয়া যত যত x বহাবা তুমি তাত 7 বহাই দিয়া ab পালা 15 ac পালা সময় লোৱা আনসাৰটো জনোৱা ৰেডি স্টাৰ্ট So কি হ'ব আনসাৰ আমি সবে জানো 2 pi r অপশন এ হ'ব কাৰেক্ট আনসাৰ হয়নে ওকে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো দেই ইয়াতে তোমাক কৈছে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে ওকে সো এটা বৃত্ত আছে স্পৰ্শ কৰি থকাকৈ এটা চতুৰ্ভুজ আমি আঁকিম চতুৰ্ভুজটোৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে বুলি কৈছে ওকে সো এনেকে আমি লগ লগাই দিম সো সন্মুখকৈ মানে কি অপজিটত বিপৰীতত হেতু কৈছে সো এটো হৈছে সম্পূৰক কোণ মানে কি হয়নো সম্পূৰক কোণ মানে কি হয় AOB আৰু DOC AOB আৰু DOC যোগফল 180 ডিগ্ৰী ওকে আৰু ইফালে এই দুটাৰ যোগফল 180 ডিগ্ৰী তেনেকুৱা হয় বুলি প্ৰমাণ কৰিব দিছে AOD আৰু BOC ৰ যোগফল 180 ডিগ্ৰী সো কেনেকৈ প্ৰমাণ কৰিম কি কৰিব লাগিব আমি যদি OP সংযোগ কৰো ইফালে যদি OQ সংযোগ কৰি দিছো ইফালেও এনেকে সংযোগ কৰি দিছো এবোৰ কি হয় স্পৰ্শ বিন্দুটোৰ লগত সংযোগ কৰিলে আমি জানো লম্ব হৈ থাকে আৰু এটো কি হয় এটা বৃত্তটোৰ ব্যাসাৰ্ধ হয় আৰু বৃত্তটোৰ ব্যাসাৰ্ধ আটাইবোৰৰ যোগ কিন্তু সমান হয় মানে OP OQ OR OS আটাইবোৰৰ যোগ সমান আটাইবোৰ সংযোগ কৰিলো
এতিয়া আমি কেইটা কোণ পালো কোৱাচোন টোটাল 8টা কোণ পাইছো এটু গোটেইখিনি 8টা কোণ পাইছো ওকে সো এতিয়া ফাৰ্ষ্টত আমি যদি চাও AOS আৰু AOP এই দুটা বাহু সমান কিয় কাৰণ A হৈছে এটা বহি বিন্দু আৰু A ৰ পৰা AS আৰু AP হৈছে দুটা স্পৰ্শক বৃত্তটো ওকে AO সমান হয় সাধাৰণ বাহু হয় আৰু OS আৰু OP ও সমান কিয় ব্যাসাৰ্ধ হয় বৃত্তটোৰ ব্যাসাৰ্ধ একে বৃত্তৰ আটাইবোৰ ব্যাসাৰ্ধ সমান থাকে সো SSS বিধি মতে দুটা ত্ৰিভুজ সৰ্বসম হ'ব SSS বিধি মানে কি বাহু 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 এফালে দুটা বাহু এটো সমান বাহু আৰু এটো দুটা বাহু সো তিনিটাতে বাহু সমান হৈ আছে সো ট্ৰিপল S বিধি মতে দুটা সমান হোৱাত আমি কি পালো 1 নম্বৰ আৰু 2 নম্বৰ কোণটো সমান বুলি পালো ওকে ঠিক তেনেকৈ আমি এফালে যদি সোৱা ইয়াটো কি হয় এইটো ত্ৰিভুজত তেনেকৈ এফালে বনালা ঠিক তেনেকৈ ত্ৰিভুজ কি হয় এটো SOB আৰু ত্ৰিভুজ BOR ত আমি ক'ব পাৰো BS আৰু BR সমান কিয় B ৰ পৰা টনা দুটা স্পৰ্শক হয় OB সাধাৰণ বাহু OR OS সমান কিয় ব্যাসাৰ্ধ সকো ট্ৰিপল S বিধি মতে আমি ক'ব পাৰো এই দুটা সৰ্বসম হলে অনুৰূপ বাহু কোণ সব সমান সো ইয়াতে 3 কোণ 4 কোণো সমান কোণ নম্বৰ 3 কোণ নম্বৰ 4 দুইটা সমান ঠিক তেনেকৈ ইফালেও পাৰিম 5 আৰু 6 সমান দেখাব ইফালে পাৰিম 8 আৰু 7 সমান দেখাবলে ওকে সো এতিয়া আমাক লাগে কি এতিয়া এটোটো আমি দেখাব নালাগে হয়নে আমি কি দেখাব লাগে AOB আৰু DOC ৰ যোগফল 180 দেখাব লাগে আৰু ইফালে AOD আৰু BOC ৰ যোগফল 180 দেখাব লাগে সো কেনেকৈ দেখুৱাম এটো আমি 1 আৰু 2 সমান পালো 3 আৰু 4 সমান পালো 5 আৰু 6 7 আৰু 8 তেনেকৈ সমান পালো এটা কি কৰা যায় 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আটাইবোৰ যদি আমি যোগফল কৰো কি হয় 360 ডিগ্ৰী হয় হয়নে কিয় 360 ডিগ্ৰী হয় এটা বিন্দুৰ চাৰিওফালে থকা কোণবোৰৰ সমষ্টি তুমি এটা বিন্দু আছে O এটো 360 এ হ'ব সদায় ইয়াতো যদি তুমি আকা 360 এ হ'ব ওকে এইটো কাৰণে সো 1 আৰু 2 3 আৰু 4 5 আৰু 6 7 আৰু 8 এনেকৈ যোগ কৰি দিছো = 360 1 আৰু 2 যোগ কৰিলে কি পাও নাম যদি লিখিব যাও কি হয় 1 আৰু 2 এটা কি কৰিলে চোৱাচোন 2 3 6 7 লগ লগাই দিছে এনেকৈ ওকে তাৰ মানে এটোটাটো সমান হয় সো আমি ইয়াক লিখিব পাৰো 2 angle 2 এটো লিখিব পাৰো 2 angle 3 ইয়াক লিখিব পাৰো 2 angle 6 ইয়াক লিখিব পাৰো 2 angle 7 সো 2 কমন লৈ লৈছে কমন লৈ এখিনি লিখিছে বুজি পাইছানে কেনে কৰিছে angle 1 plus angle 2 ইয়াক লিখিছে angle 2 plus angle 2 কাৰণ 1 আৰু 2 সমান হয় = 2 angle 2 হৈছে करेक्ट সো ইয়াত লিখিলে 2 angle 2 ইয়াতে লিখিলে 2 angle 3 মানে 4 ক 3 হিচাপে লিখিলে 5 ক 6 হিচাপে লিখিলে 2 angle 6 2 কোণ 7 ওকে 2 কমন লৈছে আৰু এখিনি একেলগে লিখি দিছে এতিয়া 2 ক আমি এফালে লৈ যাম 180 হৈ যাব 2 3 6 আৰু 7 ঠিক তেনেকৈ আৰু লিখিব পাৰো যদি তুমি ইয়াক 2 লিখা ইয়াক 3 লিখা ইয়াক 6 লিখা আৰু ইয়াক 7 লিখা তেতিয়া যদি তুমি কোৱা যে মই 2 কিয় লিখিম 2 নিলিখো মই ইয়াক angle 1 plus angle 2 = angle 1 plus angle 1 লিখিম তেতিয়া 2 angle 1 হ'ব
হয়নে ঠিক তেনেকৈ ইয়াতো যদি তুমি কোৱা যে মই 3 কে 4 লে কনভাৰ্ট কৰিম তেতে 2 এংগল 4 হ'ব ইয়াতে কোবা যে 6 ক মই 5 ত লিখিম 2 এংগল 5 হ'ব ইয়াক কোবা 7 নহয় 8 ত লিখিম 2 এংগল 8 হ'ব তেতিয়া কো এটো পাম হয়নে মুজতে এটো পাব পাৰো বা এটো পাব পাৰো দুটাই পাব পাৰো আমি বুজি পাইছা এতিয়া 2 কে ফালে লৈ গলে এটো 360 হ'ব 2 কে ফালে লৈ গলে 180 পাম আমি হয়নে so 2 plus 3 আৰু 6 plus 8 is equals to 360 divided by 2 এটো যদি ফালে লৈ যোৱা is equals to 180 জোড়া হিচাপে লিখি দিলে একে বস্তু জোড়া জোড়া কৰি দিছে ঠিক তেনেকৈ ইফালে এটো পাৰিম 1 plus 8 একেলগে 4 plus 5 একেলগে 360 divided by 2 180 এতিয়া 2 plus 3 মানে কি হয় 2 plus 3 মানে AOB okay 2 plus 3 মানে AOB হয় লিখি দিয়া 6 plus 7 মানে COD হয় বা DOC কোৱেশ্চনত যোনটো লাগে হেনেকে লিখিবা is equals to 180 এটো লাগিছিল আমাক AOB plus DOC 180 এফালে এটো পাবা 1 আৰু 8 মানে AOD 4 আৰু 5 মানে BOC is equals to 180 so whole প্ৰমাণিত এটোৱে প্রুফ কৰিব লাগিছিল বুজি পালা এটো কোৱেশ্চন মই আশা কৰিছো বুজি পাইছা ঘৰত গৈ আকৌ সলভ কৰিবা নহলে পাহৰি যাম আমি হয়নে মই সদায় কওঁ যে আমি সদায় প্ৰ্যাকটিস কৰিব লাগে যিমান প্ৰ্যাকটিস কৰিম সিমান সহজ হ'ব ম্যাথছ ওকে ম্যাথছ বুলি ক'লে আমি বহুতে ভয় কৰিবলৈ একো নাই খালি আমি সলভ কৰিব লাগে ঠিক আছে গটিকে আজি ক্লাসটো ইমানতে সামৰিছো তেন্তে আৰু এটো চ্যাপ্টাৰো এতে শেষ হ'ল নেক্সট ক্লাছত আমি নতুন চ্যাপ্টাৰ শিকিম আজি ক্লাসটো ইমানতে সামৰিছো ধন্যবাদ